Hello viewers, welcome back to my channel. আজি চাউলৰ গুড়াৰ ভাপত দিয়া পিঠাৰ ৰেচিপিটো দিছো একদম সহজ পদ্ধতিত। প্ৰথমতে মই চাউলখিনি 2 ঘণ্টাৰ আগত তিয়াই থৈছিলো। এতিয়া মই মিক্সিত ভালদৰে গুড়া কৰি লৈছো। গুড়াখিনি মই ভালদৰে এতিয়া চালি লম। মোৰ চলা হৈ গ'ল। মই এতিয়া ৰেডিমেড যেটো কোকোনাট পাউডাৰ পাই সেইটো মই অলপ মিলাই লৈছো। ওৱান পিঞ্চ মই সল্ট দি দিছো সোৱাদৰ বেলেন্সৰ কাৰণে। এতিয়া মই আগতে গ্ৰাইন্ড কৰি থোৱা মোৰ চেনি আছিল মই হেয়া দি দিছো। এটো নিজৰ সোৱাদ অনুসৰি দি দিলেই হ'ল। গাখীৰ দিম মই 3 বা 4 টেবুলস্পুন দিম। গাখীৰৰ সলনি পানীও ইউজ কৰিব পাৰে। এতিয়া মই ভালদৰে এইখিনি মিলাই সানি লম। চেনি নাৰিকল পিঠাগুড়িৰ লগত ভালদৰে মিলাই ল'ব লাগিব এনেদৰে। এতিয়া মই এনেদৰে চালনীৰে চালি লৈছো। বাহৰ চালনীটো কৰিব পাৰে চালা কামটো। যিখিনি গোটা হৈ গৈছিল এইখিনি একেবাৰে নাইকিয়া হৈ যাব। ধুনিয়া মিশ্ৰণটো একদম ধুনিয়াকৈ মিলি যাব। চাওকচোন একদম গুটিখিনি ধুনিয়াকৈ মিলিছে। এতিয়া মই গুটিখিনি এনেদৰে চালি ললো। এতিয়া মই এখন চেকনি লম। তাতে মই এইখিনি সমান পৰিমাণত ভৰাই দিছো। খুব বেছি হেঁচি দিব নালাগে। এতিয়া মই চেৰি এটা চাৰিফাল কৰি লৈছো। ইয়াতে মই দি দিছো। এতিয়া মই এইটো এটা প্ৰেছাৰ কুকাৰৰ ওপৰত মই হুইচেলটো এৰুৱাই লৈছিলো। তাতে মই পানী অলপ দি ললো। অলপ পানীখিনি গৰম কৰি ললো। তাৰ ওপৰত এইটো দি দিম। প্ৰায় 2-3 মিনিটত এটা পিঠা হৈ যায়। এয়া মোৰ হৈ গৈছে। খুবেই হেলদি হয় পিঠাটো আৰু খুব ইজিলি বনাব পাৰি। বাকি কিটাও তেনেদৰে বনাই লম। এইটো মোৰ হৈ গৈছে। ম্যাক্সিমাম 2 মিনিট বা 3 মিনিট। তাতকৈ বেছি নালাগে। ভিডিওটো ভাল পালে লাইক কমেন্ট শেয়াৰ কৰিব, সাবস্ক্ৰাইব কৰিব চেনেলটো। থ্যাংক ইউ।